আজি শ্বহীদ দিৱস 1979 চনৰ 10 ডিচেম্বৰ তাৰিখৰ দিনা অসম আন্দোলনৰ প্ৰথমজন শ্বহীদ হোৱা খড়গেছৰ তালুকদাৰদেৱৰ আজিৰ দিনটোত মৃত্যু হৈছিল। সেয়েহে 1979 চনৰ 10 ডিচেম্বৰৰ দিনটো সদৌ অসম ছাত্ৰ সন্থাই কেন্দ্ৰীয় শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে। গতিকে আজি গুৱাহাটীৰ পল্টন বজাৰস্থিত শ্বহীদ উদ্যানত বৃহত্তৰ ছাত্ৰীবাৰী উন্নয়ন সমিতি, নাৰী মঞ্চ গুৱাহাটী, টকৌবাৰী সত্ৰ মহিলা সমিতি, পল্টন বজাৰ স্বাস্থ্য যুৱ সমিতি, ভূমিকা পল্টন বজাৰ ব্যৱসায়ী সন্থা, লগতে বৃহত্তৰ গুৱাহাটী অমনি চিটি বাছ মালিক সন্থাৰ সহযোগত আজি সদৌ অসম ছাত্ৰ সন্থাই কেন্দ্ৰীয় শ্বহীদ দিৱস পালন কৰে। আজিৰ এই শ্বহীদ দিৱসৰ শুভাৰম্ভ কৰা হয় আছুৰ পতাকা আৰু অসম উন্নতি সভাৰ পতাকা উত্তোলন কৰি। আজিৰ এই পতাকা উত্তোলন কৰে আছুৰ কামৰূপ জিলা সভাপতি ৰজমিৰ আলী আৰু গুৱাহাটী উন্নতি সভাৰ সম্পাদক ডক্টৰ যোগেশ ডেকাদেৱ। ইয়াৰ পিছত অসম আন্দোলনত শ্বহীদ হোৱা 855গৰাকী শ্বহীদ সকললৈ শ্বহীদ তৰ্পণো দীপ প্ৰজ্বলন আৰু পুষ্পাঞ্জলি দি তৰ্পণ কৰে অসম আন্দোলনৰ নিৰ্যাতিত ছয়জন পাঠকদেৱে। আজিৰ এই কেন্দ্ৰীয় শ্বহীদ দিৱসত উপস্থিত হয় মুখ্য বক্তা হিচাপে অসম আন্দোলনৰ প্ৰাক্তন কৰ্মী, প্ৰাক্তন সঞ্চালক, কলেজ উন্নয়ন পৰিষদ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ অধ্যাপক ডক্টৰ যোগেন কলিতা। তেওঁ আন্দোলনৰ বিষয়ে বহু কথা ব্যক্ত কৰে। সেয়েহে আজি এই সভাত সৰ্বধৰ্ম প্ৰাৰ্থনা আদি কৰা হয়। এই সম্পৰ্কে আছুৰ কামৰূপ জিলাৰ সভাপতি ৰজমিৰ আলীয়ে কয়, 1979 চনৰ 10 ডিচেম্বৰ তাৰিখে অসম আন্দোলনৰ প্ৰথম শ্বহীদ খড়গেশ্বৰ তালুকদাৰদেৱৰ মৃত্যু হৈছিল আৰু তেতিয়াৰে পৰা প্ৰতি বছৰে 10 ডিচেম্বৰৰ দিনটো সদৌ অসম ছাত্ৰ সন্থাই শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে। আৰু আজিও আমি গুৱাহাটী পল্টন বজাৰ উন্নয়ন সমিতি, বৃহত্তৰ ছাত্ৰীবাৰী উন্নয়ন সমিতি, নাৰী ঐক্য মঞ্চ গুৱাহাটীৰ সহযোগত আজি আমি পল্টন বজাৰস্থিত শ্বহীদ উদ্যানত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে এই শ্বহীদ দিৱস উদযাপন কৰিবলৈ ইতিমধ্যে আমি কাৰ্যসূচী হাতত লৈছোঁ আৰু ইতিমধ্যে কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত হৈ গ'ল। আমি আশা কৰোঁ যে এই কাৰ্যসূচী সফল হ'ব আৰু আজিৰ এই কাৰ্যসূচীত আমি পতাকা উত্তোলন, সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন, অসম উন্নতি সভাৰ পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, সৰ্বধৰ্ম প্ৰাৰ্থনা সভা, আয়তীসকলৰ নাম, সন্ধিয়ালৈ নাগাৰা নাম আৰু গোটেই শ্বহীদ পাৰ্কখনত 855 গছি বন্তি প্ৰজ্বলন কৰি আমি এই কাৰ্যসূচী আজি সম্পূৰ্ণ কৰিম। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, চেণ্টিনেল নিউজ, গুৱাহাটী।